মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে। অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে, ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ। অসম আত্মনিৰ্ভৰ আঁচনিৰ পৰা এটা নতুনকৈ আপডেট আহিছে। সেই আপডেটটো মই আজি আপোনালোকক হিমন্ত বিশ্ব শৰ্মা ছাৰৰ মুখেৰে হয়তো বহুত যুৱক যুৱতী শুনিছে আৰু বহুত যুৱক যুৱতী এতিয়ালৈকে শুনা পোৱা নাই। সেই কথাটোৱে আজি মই আপোনালোকৰ শ্বেয়াৰ কৰিম। সকলোৱে কথাটো ভালদৰে শুনিব আৰু যদি মোৰ চেনেলটোত কোনো অনুৰোধ কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে কথাখিনি ভিডিঅ'টো চোৱাৰ আগত গুৰুত্বপূৰ্ণভাৱে শুনিব, তাৰপিছতহে কমেণ্ট কৰিব। আৰু সকলোৱে গম পাইছে যে 2.0 লাষ্ট ডেট হৈছে 30 মে', আৰু যিখিনি যুৱক যুৱতী 1.0ত 1 লাখকৈ টকা পাইছিলে সেইখিনি যুৱক যুৱতীৰ কাৰণে আগষ্ট মাহত ছাৰ্ভে হ'ব, তাৰপিছত আপোনালোকক ছেপ্টেম্বৰত পইচা দিব। এতিয়া 2.0ৰ যিখিনি যুৱক যুৱতীয়ে এটাকৈ ইণ্টাৰভিউ দিলে আপোনালোকে ছেকেণ্ড ইণ্টাৰভিউ দিব লাগিব। যদি ছেকেণ্ড ইণ্টাৰভিউ আপোনালোকে নিদিয়ে, এটাকৈ ইণ্টাৰভিউ দি কিনে ছেকেণ্ড ইণ্টাৰভিউ বাদ কৰি, তেতিয়া হয়তো এই আঁচনিৰ পৰা আপোনালোকে বঞ্চিত হ'ব। যদি আপোনালোকে বঞ্চিত হ'ব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে ছেকেণ্ড ইণ্টাৰভিউ দিব লাগিব। এতিয়া যেনেদৰে আপোনালোকে মোবাইলবিলাক এক্টিভ কৰিছে, এডবিকবিলাক চেক কৰিছে, ছেকেণ্ড টাইমো আপোনালোকে তেনেকুৱা ধৰণৰ কামবিলাক কৰিব লাগিব। তেতিয়াই হয়তো আপোনালোকে ছেকেণ্ড ইণ্টাৰভিউটো আপোনালোকে দিব পাৰিব। আৰু বহুতে ভাবে যে এটা ইণ্টাৰভিউ দিলে পইচা পাম, এটা ইণ্টাৰভিউ দিলে পইচা আপোনালোকে কেতিয়াও নাপায়, আৰু ছেকেণ্ড ইণ্টাৰভিউ যদি আপোনালোকে নিদিয়ে। আৰু বহুত যুৱক যুৱতী আছে এতিয়ালৈকে ইণ্টাৰভিউ দিব। আপোনালোকে কিছুদিন ৱেইট কৰক, 100% আপোনালোককো মাতিব, নামাতাকৈ নাথাকে, এইটো 100% চিয়'ৰ। প্ৰায় 80-90% ইণ্টাৰভিউ গ'লে, বাকী এতিয়া মোটামুটি 10% বা 20% আছে, আৰু সময় হাতত 11 দিন আছে। গতিকে আপোনালোকে নিশ্চিন্তভাৱে থাকক। আপোনালোকৰ যদি ইণ্টাৰভিউ হোৱা নাই, আপোনালোকে পাৰিলে মোক তলত এটা কমেণ্ট কৰি কিনে জনাব আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টত আপোনালোকৰ ইণ্টাৰভিউ হোৱা নাই বা আপোনালোকে ইণ্টাৰভিউ দিব পৰা নাই। আৰু মোৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো সদায় দিওঁ আপোনালোকৰ কমেণ্ট বক্সত। আপোনালোকে তাত গ্ৰুপ জইন হ'ব, গ্ৰুপ বহুত যুৱক যুৱতী জইন হ'ব। তাৰপিছত মোক আপোনালোকে পাৰ্চনেলকৈ মেছেজ কৰিব, মই আপোনালোকৰ ষ্টেটাছবিলাক চাই দিম যদি আপোনালোকে চাব নাজানে। আৰু যদি পোনপ্ৰথমবাৰে মোৰ চেনেলটোত আহিছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।